বন্ধু-বান্ধৱীসকল, আজিলৈ আহিছোঁ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 1, হাজোৰ পৰম্পৰাগত বিখ্যাত বুলবুল চৰাই যুঁজ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ কৰা হৈছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 2, লতাকটা ৰণ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? অপশ্যন এ লক্ষ্মী সিংহ, অপশ্যন বি গৌৰীনাথ সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 3, চকৰি ফেটি বুৰঞ্জীৰ লিখক কোন আছিল? অপশ্যন এ কবিৰাজ চক্ৰৱৰ্তী, অপশ্যন বি অতন বুঢ়াগোহাঁই, অপশ্যন চি নুমলী বৰগোহাঁই, অপশ্যন ডি বিদ্যা বাগীশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নুমলী বৰগোহাঁই। কুৱেশ্যন নম্বৰ 4, কোনজন আহোম ৰজাৰ শাসনকালত ৰুদ্ৰসাগৰ পুখুৰীটো খন্দা হৈছিল? অপশ্যন এ লক্ষ্মী সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি ৰুদ্ৰ সিংহ, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মী সিংহ। কুৱেশ্যন নম্বৰ 5, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? অপশ্যন এ 1749, অপশ্যন বি 1759, অপশ্যন চি 1769, অপশ্যন ডি 1779। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1769 অৰ্থাৎ 1769 চনত। কুৱেশ্যন নম্বৰ 6, প্ৰতাপবল্লভ উপাধিটো কোনে লাভ কৰিছিল? অপশ্যন এ কলীয়া ভোমোৰা, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি মোমাই তামুলী বৰবৰুৱা, অপশ্যন ডি বদন বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলীয়া ভোমোৰা। কুৱেশ্যন নম্বৰ 7, হৰদত্ত বীৰদত্তৰ বিদ্ৰোহক দমন কৰাৰ বাবে কলীয়া ভোমোৰা বৰফুকনক কোনে প্ৰতাপবল্লভ উপাধিটো প্ৰদান কৰিছিল? অপশ্যন এ বাচা ৰাজখোৱা, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি সৰ্বানন্দ সিংহ, অপশ্যন ডি লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কমলেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 8, মটকসকলৰ ৰাজধানী কি আছিল? অপশ্যন এ বেংমৰা, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি মৰাণ, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেংমৰা, বৰ্তমান তিনিচুকীয়া জিলা। কুৱেশ্যন নম্বৰ 9, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সমাপ্ত হৈছিল? অপশ্যন এ বাচা ৰাজখোৱা, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি সৰ্বানন্দ সিংহ, অপশ্যন ডি লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কমলেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 10, কমলেশ্বৰ সিংহক ৰজা হোৱাৰ আগতে কি নামেৰে জনা গৈছিল? অপশ্যন এ কিনাৰাম গোহাঁই, অপশ্যন বি কমলা গোহাঁই, অপশ্যন চি কমলেশ্বৰ গোহাঁই, অপশ্যন ডি কামেশ্বৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিনাৰাম গোহাঁই। কুৱেশ্যন নম্বৰ 11, কিমান চনত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যন এ 1794, অপশ্যন বি 1820, অপশ্যন চি 1697, অপশ্যন ডি 1567। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1794 অৰ্থাৎ 1796 চনত। কুৱেশ্যন নম্বৰ 12, কেপ্টেইন ৱেলছ কিমান চনত অসমলৈ আহিছিল? অপশ্যন এ 1592 AD, অপশ্যন বি 1692 AD, অপশ্যন চি 1700 AD, অপশ্যন ডি 1792 AD। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1792 AD অৰ্থাৎ 1792 চনত। কুৱেশ্যন নম্বৰ 13, অসম বুৰঞ্জীত কোনখন বিদ্ৰোহক দ্বন্দ্বাদোষ বুলি কোৱা হয়? অপশ্যন এ দ্য ৰেবিলিয়ন অফ গমধৰ কোঁৱৰ, অপশ্যন বি দ্য ৰেবিলিয়ন অফ বদন বৰফুকন, অপশ্যন চি দ্য ৰেবিলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত, অপশ্যন ডি দ্য ৰেবিলিয়ন অফ লোচাই কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্য ৰেবিলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত। হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক কোৱা হয়। কুৱেশ্যন নম্বৰ 14, দ্বন্দ্বাদোষৰ মুখ্য নায়ক কোন কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি গমধৰ কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন আৰু ধনঞ্জয় বুঢ়াগোহাঁই, অপশ্যন ডি হৰদত্ত আৰু বীৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰদত্ত আৰু বীৰদত্ত। কুৱেশ্যন নম্বৰ 15, 1795 চনৰ দ্বন্দ্বাদোষৰ সময়ত আহোমৰ বৰফুকন কোন আছিল? অপশ্যন এ কলীয়া ভোমোৰা বৰফুকন, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি বদন বৰফুকন,
অপশ্যন ডি লাংগি পানিছিয়া বৰফুকন। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ কলীয়া ভোমোৰা বৰফুকন। কুৱেশ্যন নম্বৰ 16 মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? অপশ্যন এ লক্ষ্মীসিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গৌৰীনাথ সিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ লক্ষ্মীসিংহ। কুৱেশ্যন নম্বৰ 17 অসম বুৰঞ্জীত কোনখন ৰণক চেকনি কোবোৱা ৰণ বুলি কোৱা হয়? অপশ্যন এ লতাকটা ৰণ, অপশ্যন বি দন্দুৱা দোষ, অপশ্যন চি মোৱামৰীয়া ৰেবিলিয়ন অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ, অপশ্যন ডি বেটল অফ ইটাখুলি ৰণ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি মোৱামৰীয়া ৰেবিলিয়ন অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ। কুৱেশ্যন নম্বৰ 18 দ্বিতীয়খন মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? অপশ্যন এ 1775, অপশ্যন বি 1782, অপশ্যন চি 1805, অপশ্যন ডি 1810। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1782 অৰ্থাৎ 1782 চনত। কুৱেশ্যন নম্বৰ 19 দ্বিতীয়খন মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? অপশ্যন এ লক্ষ্মীসিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গৌৰীনাথ সিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি গৌৰীনাথ সিংহ। কুৱেশ্যন নম্বৰ 20 তৃতীয়খন মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? অপশ্যন এ 1782, অপশ্যন বি 1786, অপশ্যন চি 1805, অপশ্যন ডি 1810। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1786 অৰ্থাৎ 1784 চনত। কুৱেশ্যন নম্বৰ 21 কোনজন আহোম ৰজাই বৰ্তমান স্থিত ৰংঘৰটো নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 22 তলত উল্লেখ কৰা কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্পি থিয়েটাৰ? অপশ্যন এ কাৰেংঘৰ, অপশ্যন বি তলাতল ঘৰ, অপশ্যন চি ৰংঘৰ, অপশ্যন ডি ৰাণী চিতল ঘৰ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ৰংঘৰ। কুৱেশ্যন নম্বৰ 23 কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি লক্ষ্মীসিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 24 কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি লক্ষ্মীসিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 25 কোনজন আহোম ৰজাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 26 মানসকলে কিমান চনত প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1771, অপশ্যন বি 1717, অপশ্যন চি 1871, অপশ্যন ডি 1817। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 1817 অৰ্থাৎ 1817 চনত। কুৱেশ্যন নম্বৰ 27 কোনজন আহোম ৰজাৰ শাসনকালত মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল? অপশ্যন এ যোগেশ্বৰ সিংহ, অপশ্যন বি চুডাংফা, অপশ্যন চি পুৰন্দৰ সিংহ, অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন নম্বৰ 28 বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন এ ৰাঘৱ, অপশ্যন বি ৰূপ সিং সুবেদাৰ, অপশ্যন চি মাধৱ তামুলী, অপশ্যন ডি ভোটাই ডেকা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰূপ সিং সুবেদাৰ। কুৱেশ্যন নম্বৰ 29 মানৰ দ্বিতীয়টো আক্ৰমণ কিমান চনত সংঘটিত হৈছিল? অপশ্যন এ 1817, অপশ্যন বি 1818, অপশ্যন চি 1819, অপশ্যন ডি 1821। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1819 অৰ্থাৎ 1819 চনত। কুৱেশ্যন নম্বৰ 30 আহোম যুগৰ আটাইতকৈ শ্ৰেষ্ঠ কবি বুলি কাক বিবেচনা কৰা হয়? অপশ্যন এ মাংকৰ, অপশ্যন বি চণ্ডীদাস, অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তী, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধটো কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট ভিডিঅ'ত মই ইয়াৰ শুদ্ধটো কৈ দিম। ধন্যবাদ।